মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ সৈতে জড়িতৰ সন্দেহত এজনক আটক কৰা হৈছে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ। নিশা আবিদুৰ ৰহমান নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে। ধৃত আবিদুৰ ৰহমানৰ ঘৰ বিহুবৰত বিৰলাচি থানাৰ এজাহাৰ ভিত্তিত আটক কৰা হৈছে আবিদুৰক। পুনৰবাৰ উল্লেখ কৰিছোঁ, মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰে জড়িতৰ সন্দেহত এজনক আটক কৰা হৈছে। নিশা আবিদুৰ ৰহমান নামৰ যুৱকজনক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। ধৃত আবিদুৰ ৰহমানৰ ঘৰ হৈছে বিহুবৰত বিৰলাচি থানাৰ এজাহাৰ ভিত্তিত আটক কৰা হৈছে আবিদুৰক। মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰে জড়িতৰ সন্দেহত এজনক আটক কৰা হৈছে। আবিদুৰ ৰহমান নামৰ এই যুৱকগৰাকীক আটক কৰিছে আৰক্ষীয়ে। বিৰলাচি থানাই যিহেতু এখন তালিকা দিছিল, কেইবাজনৰো নাম দিছিল, সেই নামৰ ভিত্তিত আবিদুৰ ৰহমান নামৰ এই যুৱকগৰাকীক আটক কৰিছে আৰক্ষীয়ে। আবিদুৰৰ ঘৰ হৈছে বিহুবৰত। বিৰলাচি থানাই যিহেতু এজাহাৰ দিছিল আৰু সেই এজাহাৰ ভিত্তিত আটক কৰা হৈছে আবিদুৰক। ফোনযোগে সংযুক্ত হৈছোঁ পুনৰবাৰ আপাৰ আছাম ব্যুৰ কৌস্তমণি কাকতিৰ সৈতে। কৌস্তভ, আবিদুৰ ৰহমান নামৰ এজনক আটক কৰা হৈছে, শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে। বিৰলাচি থানাই যিকেইটা নাম দিছিল সেই নামকেইটাত আবিদুৰ ৰহমানৰো নাম আছিল আৰু শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে আবিদুৰক। আৰু শেহতীয়া তথ্যখিনি কেনেধৰণৰ আছে? ৰহমানৰ নামটো বিৰলাচি থানাৰ যিখন এজাহাৰ, সেই এজাহাৰখনৰ একেবাৰে প্ৰথমতেই থকা যিটো নাম, সেই নামটোৱে হৈছে আবিদুৰ ৰহমান। আৰু এই আবিদুৰ ৰহমান হৈছে আতাউৰ ৰহমানৰ একেবাৰে ঘৰৰ কাষতেই যিটো পৰিয়ালে এই আতাউৰ ৰহমান নামৰ ব্যক্তিগৰাকীক, ৯৫ বছৰীয়া ব্যক্তিগৰাকীক তাত পুনৰ গৈ তেওঁলোকক থাকিবলৈ দিয়া নাছিল। তেওঁলোকৰ প্ৰায় ২ বিঘা যিটো মাটি আছিল, যিগৰাকী জীয়ৰীৰ, আতাউৰ ৰহমানৰ জীয়ৰীগৰাকীৰ যিহেতু আমি কালি সাক্ষাৎকাৰ লৈছিলোঁ, তেতিয়া তেওঁ কৈছিল যে এই আবিদুৰ ৰহমানৰ পৰিয়ালটোৱেই তেওঁলোকক তাত ঘৰ সাজিবলৈ দিয়া নাছিল আৰু এক প্ৰকাৰ তেওঁলোকক বেদখলকাৰী সজাই তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰাৰ চেষ্টা কৰিছিল। কাৰণ এই যিগৰাকী ৯৫ বছৰীয়া বৃদ্ধ, এই বৃদ্ধজন যিহেতু SR পেট্ৰল পাম্পৰ ওপৰতেই প্ৰায় এটা মাহেই তেওঁলোক আছিল আৰু তাৰ ক্ষমা কৰিব, প্ৰায় ১৫ দিনমান তাত আছিল। আৰু তাৰপিছত তাৰ পৰা নামি অহাৰ পিছতেই যেতিয়া পানী শুকালে ইয়াত ঘৰ সাজিবলৈ দিয়া নাছিল। আৰু সেই সময়ত মানৱজ্যোতি শইকীয়াই তাত গৈ এই পৰিয়ালটোৰ লগত, অৰ্থাৎ এই আবিদুৰ ৰহমান নামৰ যিজন ব্যক্তি, এই ব্যক্তিজনৰ পৰিয়ালটোৰ বিৰুদ্ধে এক প্ৰকাৰ যুঁজ দিছিল। আৰু তেওঁ কৈছিল, কালি আমি ইতিমধ্যে যিমানবোৰ ভিজুৱেলছ আমি পাইছোঁ, সেই ভিজুৱেলছখিনিত দেখিছোঁ যে যথেষ্ট তৰ্ক বিতৰ্কত লিপ্ত হৈছিল মানৱজ্যোতি চেতিয়াৰ লগত এই আবিদুৰ ৰহমানৰ তেওঁৰ পৰিয়ালৰ কেইবাগৰাকী যুৱতী মহিলা তাত আমি দেখিছোঁ সেই ভিজুৱেলছসমূহত। আৰু মানৱজ্যোতি চেতিয়াই এটা কথা কৈছিল যে ইয়াত ঘৰ আজিৰ ভিতৰতে বনাম আৰু আজিয়েই এগৰাকী বৃদ্ধক ইয়াত থাকিবলৈ দিম। আৰু সেই অনুসৰি তেনেধৰণে কথামতেই কাম কৰিছিল মানৱজ্যোতি চেতিয়াই। আৰু তাত এটা ঘৰ বনাই সেয়া আমাৰ ঘৰ হিচাপে তেনেধৰণে জুবিন গাৰ্গৰ ফটো দি আতাউৰ ৰহমানৰ নাম লিখি তাত দি দিছিল। আৰু সেইগৰাকী বৃদ্ধক যোৱা শনিবাৰে তেওঁক সেই ঘৰখনৰ ভিতৰত থাকিবলৈ দিয়া হৈছিল। কিন্তু নিশা সেই বৃদ্ধগৰাকীক কোনেও গম নোপোৱাকৈ জীয়েক আৰু বৃদ্ধগৰাকীৰ পুতেক তাত থকা অৱস্থাতো নিশা অচিনাক্ত দুৰ্বৃত্তই সেই বৃদ্ধগৰাকীক যথেষ্ট বেয়াকৈ মাৰপিট কৰিছিল আৰু তেওঁক লগে লগে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিল। সেই বৃদ্ধগৰাকীৰ খবৰ ল'বলৈ দেওবাৰে যেতিয়া নিশা গৈছিল মানৱজ্যোতি চেতিয়া, আৰু তেওঁৰ সতীৰ্থ দুগৰাকীয়ে জনোৱা মতে যথেষ্ট খঙত গৈছিল তেওঁ। আৰু সেই খংটো কিয় উঠিছিল, তেওঁ কোনোবাই মাতি নিছিল নে তেওঁ প্ৰকৃততে খবৰ ল'বলৈহে গৈছিল, এই গোটেই কথা বতৰাবোৰ তদন্তত আহিব। আৰু বিৰলাচি থানাই সেই কথাবোৰৰ ভিত্তিতে আবিদুৰ ৰহমান নামৰ ব্যক্তিজনৰ একেবাৰে তালিকাৰ 10জনীয়া যিখন অভিযুক্ত তালিকা, সেই অভিযুক্ত তালিকাৰ ১ নম্বৰতেই আবিদুৰ ৰহমানৰ নামটো আছিল। আৰু আবিদুৰ ৰহমানক কালি নিশা শিৱসাগৰ আৰক্ষীয়ে, অৰ্থাৎ যোৱা নিশা শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে বিহুবৰৰ পৰা। আৰু আমাৰ হাতত যিমান দূৰ তথ্য আছে, এই তালিকাখনত থকা বহু কেইগৰাকী মহিলা এতিয়া পলায়ন কৰিছে। সেই মহিলা কেইগৰাকীক হয়তো আজি দিনটোৰ ভিতৰত আৰক্ষীয়ে ধৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰক্ষীয়ে লাগি আছে, শিৱসাগৰ আৰক্ষীয়ে দিনে নিশাই তেওঁলোকে লাগি আছে। মুঠৰ ওপৰত কোনো ক্ষেত্ৰতেই তদন্তৰ ক্ষেত্ৰত আপোচ নকৰে বুলি শিৱসাগৰ আৰক্ষীয়ে স্পষ্ট কৰিছে। আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে আবিদুৰ ৰহমান, এই যিজন প্ৰথম অভিযুক্ত তালিকাখনৰ যিজন প্ৰথমটো যিটো নাম, এই আবিদুৰ ৰহমানক
ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। পাৰ্থ, ঠিক আছে কৌস্তভ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী